হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। এই লটকন ডিজাইনটো দেখুৱাম। সৰু লেছ বাচি গ'লে আপোনালোকে পেলাই নিদি এইটো দি ধুনীয়া লটকন ডিজাইন বনাব পাৰে। এইখিনি মই কাপোৰখিনি কাটি ৰাখিছোঁ। এই দুটা তলত টোপৰ কাৰণে। এইটোত মই 3.3 ইঞ্চি 2 পইণ্ট ৰাখিছোঁ আৰু এইটো লটকনটোৰ কাৰণে 3 ইঞ্চি বাই 3 ইঞ্চি ৰাখিছোঁ। ইয়াতে মই 4টা কাপোৰ কাটি লৈছোঁ দুটা লটকনৰ কাৰণে। চিধা চাইডটো চিধা চাইডে ৰাখি চিলাই কৰি ল'ম। ইয়াতে মই দড়িটো সোমাই লৈছোঁ, এটা কোণত দড়িটো সোমাই ৰাখিছোঁ। ইয়াতে মই গাঁঠি লগাই ধুনীয়াকৈ চিলাই মাৰি ল'ম। এইটো চাইডৰ আধাকলৈকে কৰিম। এইটো কোণত আৰু এটা টোপ বহিব লটকন, সৰু লটকন এটা সোমাব লাগিব। সেইকাৰণে এইটো চাইডটো মই ৰাখি লৈছোঁ, এৰি লৈছোঁ। আৰু এইটো চাইডটো এৰি পেলাই আৰু অলপ দূৰৰ পৰা য'ৰ পৰা চিলাই আৰম্ভ কৰিছিলোঁ তাকেলৈকে চিলাই কৰি ল'ম। এবাৰ মই কাটি লৈছোঁ, কোণকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। চাইডেদিও অলপ অলপ কৰি কাটি লৈছোঁ বেকা কৰি। এইটো কাটি ল'লে উল্টাৱাত সহজ হয়। এবাৰ মই চিধা কৰি ল'ম। সৰু কাপোৰ সৰু সৰু কৰি কাটি সেইখিনি মই ভিতৰত ভৰাই ল'ম। এইটো মই গোটেইখিনি কাপোৰ ভিতৰত ভৰাই লৈছোঁ। এবাৰ চাইডটো ভিতৰৰ ফালে সোমাই যিখিনি মই এৰি দিছিলোঁ চিলাইটো সেইখিনি ধুনীয়াকৈ ভিতৰৰ ফালে সোমাই ৰাখিছোঁ। এইটো লটকনটো তলৰ ফালে সোমাম, এইটো মই আগতে বনাই ৰাখিছোঁ। এই লটকন ডিজাইনটো যদি আপোনালোকে চাব খুজিছে মোৰ চেনেলত দিয়া আছে, চাই ল'ব। এইটো মই কোণটো ভিতৰৰ ফালে সোমাই চিলাই কৰি ল'ম প্ৰথমতে। কাপোৰটো ধুনীয়াকৈ তলৰ চাইডটো ওপৰৰ চাইডটো মিলাই মিলাই ধুনীয়াকৈ চিলাই কৰি লৈছোঁ। এইবাৰ চাইডৰ কাপোৰখিনি যিটো কাপোৰ ভিতৰত ভৰাইছোঁ, যিখিনিত মই লেচটো লগাম, চাইডটো মই কাপোৰটো ওপৰৰ ফালে উঠাই লৈছোঁ। এইটো লেচটো কোণটো মই ভিতৰৰ ফালে সোমাই চাইডেদি প্ৰথমে চিলাই কৰি ল'ম। ইয়াৰে কোণটো মই ভাঁজ লগাই লেচটো বেকা কৰি ল'ম। এইটো লেচটো ঘূৰি গ'ল, এটা ভাঁজ লগাই দিলেই লেচটো ঘূৰি যায়। ইয়াৰ এইটো চাইডে অলপমান কাপোৰ কাটি বেছিকৈ কাটি ভিতৰৰ ফালে সোমাই লৈছোঁ। একেধৰণে উল্টাকৈ চিলাই কৰি লৈছোঁ। এইটো মোৰ লটকন ডিজাইনটো হৈ গ'ল। কেনেকুৱা লাগিছে ফ্ৰেণ্ড জনাব। এইটো মই দুটাই বনাই ল'লোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।